যিমান পাৰোঁ আমি চেষ্টা চলাই আছোঁ আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ ফালৰ পৰা। এতিয়া সকলোৱে এটাই চিন্তা হৈ পৰিছে যে আমি হাইটত ৰিজেক্ট হ'ম নেকি। সেইকাৰণে আমি আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ গ্ৰাউণ্ডত মাতি আনি সকলো কেণ্ডিডেটকে আজি হাইট জুখিলোঁ। ইয়াত দেখিছে অসম পুলিচ ফৰেষ্ট কামাণ্ডো SI পোষ্টখিনিত মানে এতিয়া সকলোৱে চিন্তা মুঠতে হাইটৰ ৰিজেক্ট হ'লে কি হ'ব। সেইকাৰণে আজি একদম গ্ৰাউণ্ডত মাতি আনিলোঁ, হাইট জুখিলোঁ, সকলোৱে হাইটত পাছ কৰিছে। বহুত হাইট থকা ল'ৰা ওলাইছে, 187লৈকে কেণ্ডিডেট ইয়াত ওলাই পৰিছে। আৰু ল'ৰা ছোৱালী সকলোৱে মুঠতে হাইটত পাছ কৰিব। হাইট মজা হাইট আছে ইমানখিনি কেণ্ডিডেটৰ। আৰু আমি মাৰ্চ মাহৰ পৰা যিহেতু এটা নতুনকৈ এটা বেটছ ষ্টাৰ্ট কৰিম, সেইকাৰণে আমি সম্পূৰ্ণ প্ৰচেষ্টা চলাই আছোঁ যাতে কোনো ৰিজেক্ট হ'ব লগা নহয়। এইবাৰ 2026 যাতে আমাৰ একাডেমীৰ ফালৰ পৰা যাতে সকলোৱে চাকৰি পায়, সেইকাৰণে আমি যিমান পাৰোঁ সিমান চেষ্টা চলাই আছোঁ। আৰু নতুনকৈ বেটছটো ষ্টাৰ্ট হ'ব পুনৰবাৰ কৈছোঁ মাৰ্চ মাহৰ পৰা। বৰ্তমান ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে। ফিজিকেল ৰিটেন লগতে থকা খোৱা সম্পূৰ্ণ সুবিধা আছে আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমীত। আৰু এই একাডেমী ভাগ আছে হোজাই ডিষ্ট্ৰিক্টৰ লংকা 2 নম্বৰ ঘাটিত। গতিকে আহক, ইয়াত দেখিছে ছাৰসকলে তেওঁলোকক ফিজিকেল যিমানখিনি প্ৰশিক্ষণ কৰাই আছে বা শিকাই আছে, হাইট ৱেট পূৰা একদম জুখি থকা হৈছে। এইটোৱে হৈছে আমাৰ গ্ৰাউণ্ড। আৰু এয়া চাওক অফিচিয়েলিভাৱে নটিফিকেশ্যনৰ লগতে হাইট ৱেট সকলোখিনি লিখা হৈছে।